সেইটো প্ৰিপাৰেশ্যন চাবলৈ আহিছোঁ। আজি আহি চাইছোঁ কেনেকৈ হ'ব, ক'ত পাব্লিক থাকিব, ক'ত বহিব, কেনেকৈ ক'ত পাৰ্কিং কৰিব, সেই গোটেইবোৰ চাইছোঁ। বাকী যি কামবিলাক হৈছে সেইটো চাইছোঁ, কাম হৈ আছে। তাৰপাছত অফিচৰ লগত কথা পাতিলোঁ, তেখেতৰ কি লাগে, কেনেকৈ কৰ্ডিনেশ্যন কৰি সেইটো কথা পাতি লৈছোঁ। চ' দেট আমাৰ ধুনীয়াকৈ হয়, স্মুথলি হয়। সেইটো কাৰণে আমি এৰেঞ্জমেণ্ট চাবলৈ আহিছোঁ আৰু ইয়াতে থাকে সেইটো চাওঁ, তেতিয়া ধুনীয়াকৈ সেইটো প্ৰগ্ৰেম এয়াৰ শ্ব' একজেক্টলি নহয়, মানে যেনেকৈ গুৱাহাটীত হৈছে সেই ধৰণৰ নহয়, বাট ইয়াতে ফাইটাৰ জেটবিলাক আহিব যেনেকৈ গুৱাহাটীত এয়াৰ শ্ব' এই ধৰণে নহয়। টাইমটো ৰাতিপুৱা একজেক্টলি চাব লাগিব, বাট 11 o'clock নিচিনা আছে। প্ৰধানমন্ত্ৰী প্লেনো লেণ্ড কৰিব নেকি? তেখেতৰ প্লেন মানে তেখেতৰ চাবৰ পৰা আহিব, ফাইটাৰত আহিব তেখেতে এয়াৰফ'ৰ্চ কৰিব পাৰিব, তেখেতে ইয়াতে লেণ্ড কৰিব। ট্ৰায়েল কৈছে 11 তাৰিখ পৰা কৰিব, 11 তাৰিখ পৰা কৰিব, 11-12 দুদিন কৰিব। কিমান মানুহৰ ব্যৱস্থা কৰা হৈছে? ইয়াতে 4.5 কিলোমিটাৰ আছে দুইফালে, তাত যিমান মানুহ আহিব চবকে কৰা হৈছে। পাব্লিক মিটিঙো হ'ব নেকি? পাব্লিক মিটিং নাই। ঠিক আছে, হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।